লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা নাৰে সৰু বাটে সৰু নমস্কাৰ আজি হল গৰু বিহু আমি দৰঙীয়া বিলাকে কেনেকে গৰু বিহু পালো তাকে আজি দেখুৱাম এয়া মাষ্টৰ খুৰাই গৰু ধুই আছে মজাকে এটা হলে নেকি ধুৱা অ এই লাও লাও বেঙেনা ক'ত জিয়া লাও বেঙেনা এয়া লাও বেঙেনা মাহ হালধি বঢ়িয়াকে এইফালে এয়া গৰুক ফটা দিয়া গৈছে তাৰপিছত আকৌ দিয়া গৈছে মিঠাতেল এইফালে পাৰ থৈ ধুই আছে ডাঙৰ হো সোনকালে বাবা ডাঙৰ হ'ব লাগিব তোকো ধুৱাম নেকি আমাৰ গৰুৰ পাল আহি যা নদী ইমান দ নাই ধুনীয়াকে নামি ধুনীয়াকে নামি আছো বঢ়িয়া 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 ভালকে ধুব লাগিব আজি বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বৰ গৰু ভাল হৈছে ভাল মালিচি দি আছো আচ্ছা গ্ৰুপ ফটো নেকি বাৰু ৰঙালী বিহুৰ শুভেচ্ছা একদম গৰু বিহুৰ লগতে শুনো বিহুৰ শুভেচ্ছা অ'কে বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ বিহুৰ শুভেচ্ছা অ'কে আহিলা আমাৰ বংশ পৰিয়াল হৈছে বঢ়িয়া হৈছে চবকে অলপ অলপ ধুই দিলো পলাল মানুহগিলা কালেকশ্যন হল নে নাই এডাল কিহৰ কাৰণে নিব লাগে আৰু কিবা তাত পোক পৰাৰ কাৰণে গৰুৰ কিবা বেমাৰ চেমাৰ নহয় তেনেকুৱা কথা আৰু এতিয়া মই যিহেতু কৈছোৱে এক পৰম্পৰা বা এক বিশ্বাস তো এডাল ধুনীয়াকে এতিয়া এই গোহালি ঘৰত থৈ দিম এইয়া এই গোহালি ঘৰত থৈ দিলো এনেকে থাকি যাব বাছ এয়া নিয়ম যিয়ে নহওক আজি গৰু বিহু আৰু আজিৰ দিনটোৰ পৰাই অনুষ্ঠানৰ আৰম্ভণি হৈছে আজি মংগলদৈ ভেবাৰঘাটত সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছিল তালৈকে যাব ওলাইছো ড্ৰেছ পাতি কৰা নাই জোনবাহঁতৰ ঘৰত ড্ৰেছ কৰিম কাৰণ জোনবাহঁতৰ ঘৰৰ ওচৰতে আৰু কিবা তই কি ভাই আমাৰ মুনুৱে ফটো উঠিব নেকি ইয়াত ব'লা আপোনাৰ দেৰি নকৰিবা যাওঁ দেই কৈ থাকো তাইক ফটো উঠাই দিছা নেকি থেংক ইউ বাইদেউ ভিনদেউৰ ঘৰত সোমাই পেলাই একদম ড্ৰেছটো ৰেডি কৰি এতিয়া বিহুলৈকে আহি আছো অকণমান দেৰি হোৱা বুলি কৈছে পামেই আৰু মানে এই ইণ্ডাষ্ট্ৰিৰ পৰা 2 মিনিটৰ ৰাস্তা ভেবাৰঘাট আমি পালোৱেই আৰু আমি আহি পোৱাৰ আগত গণপতি বাবা আহি পালে মানে এওঁ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব মজা শোভাযাত্ৰা আৰম্ভণি কৰাৰ কাৰণে নিমন্ত্ৰণ দিয়া হৈছিল দৰং জিলা উপায়ুক্ত মহোদয়ক তেওঁ সময়ত আহি পালে আৰু তেওঁক সকলোৱে অকণমান সন্মান দিয়াৰ ইয়াৰ দৃশ্য ইয়াৰ পিছতে শোভাযাত্ৰা আৰম্ভ হ'ব আৰু বিজু এটি স্মাৰকেৰে তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো স্মাৰকটো মই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ভেবাৰঘাটত যি বিহু হৈ আছে আৰু তাৰে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আছো গোটেই পৰিৱেশ মই আপোনালোকক দেখুৱাম বিয়া ধুনীয়া হৈছে আমাক গণপতি বাবাই আমাক আদৰি লৈ আহি আছে আৰু আমি পিছে পিছে আহি আছো গোটেই পৰিৱেশ সকলোতকৈ ভাল লগা কথা হৈছে এখন বিহুত উপস্থিত থাকিব জুবিন দা
জুবিনদাৰ সাংস্কৃতিক সন্ধিয়া আছে আপোনালোক আহিব চাব পাৰিব এই শোভাযাত্ৰাখনিত দৰং জিলাৰ লোক সংস্কৃতিৰ কিছু সংস্কৃতি ইয়াত দাঙি ধৰা হৈছে সেইটো আমাৰ ভাল লাগিব লগতে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়া দৰং জিলাৰ উপায়ুক্ত মহোদয় সকলো উপস্থিত আছিল কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ভেবাঘাটত যি বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে আৰু তাৰে আজি সাংস্কৃতিক শোভাযাত্ৰাৰে এই বিহুখন আৰম্ভ কৰা হৈছে আপোনালোকে দেখিছে পৰিৱেশ আৰু মই সাংস্কৃতিক শোভাযাত্ৰাত কি হয় সকলোবিলাক মই আপোনালোকক দেখুৱাই যাম আহক এতিয়া এই শোভাযাত্ৰাখন অকণমান ড্ৰোনেৰে দেখাই দিওঁ এটা ড্ৰোনৰ বিউটিটো অকণমান বেলেগ ভাইটি নীলোৎপলে মোক পঠিয়াই দিছিল ভিডিঅ'কেইটা মানে মোৰ নামো নীলোৎপল আৰু তাৰ নামো নীলোৎপল মঙলদৈৰে যুৱক নীলোৎপলে মোক পঠিয়াই দিলে তো মই ড্ৰোন ফুটেজকেইটা অকণমান এড কৰি দিলোঁ আপোনালোকে অকণমান চাওক দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু আকৌ জুবিনক মাতিছোঁ 28 তাৰিখ 28 এপ্ৰিল ৰাইজ আহিব তাৰ আগতে আকৌ দুদিন আগত 26 এপ্ৰিল হ'ল মুকলি বিহু আৰু বিহু কৰি প্ৰতিযোগিতা এইবাৰ 50,000 টকা প্ৰাইজ মানি দিছোঁ মুকলি বিহুত 50,000 আৰু বিহু কৰিত 50,000 গতিকে ৰাইজ আপোনালোকে আহিব চাইকেল ৰেচ আৰু মাৰাথন এই দুটা হ'লে 27 আৰু 28ত আহিছে জুবিনত আপোনালোক আহিব ফাৰ্ষ্ট প্ৰাইজ গতিকে মহামায়া ট্ৰফি আৰু 50,000 নগদ ধন মহামায়া ট্ৰফি আৰু 50,000 নগদ মুকলি বিহুটো 50,000 আৰু বিহু কৰিটো 50,000 সমূহ মঙলদৈবাসীৰ লগতে অসমবাসীক ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আমি দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু ভেবাঘাট খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আমাৰ আজি এই শোভাযাত্ৰা বৰ্ণিল শোভাযাত্ৰা মঙলদৈ চহৰৰ মাজেদি ইতিমধ্যে সমাপ্ত হৈছে আৰু অহা 26 এপ্ৰিল তাৰিখে আমাৰ সদৌ অসম ভিত্তিত মুকলি বিহু আৰু বিহু কৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব য'ত থাকিব মুকলি বিহু প্ৰথম পুৰস্কাৰ 50,001 টকা দাতা মহামায়া বস্ত্ৰালয় দ্বিতীয় পুৰস্কাৰ 20,001 টকা আৰু তৃতীয় পুৰস্কাৰ 15,001 টকা তাৰ মাজৰ পৰাই আমাৰ নিৰ্বাচিত কৰা হ'ব সদৌ অসম ভিত্তিত বিহু কৰি য'ত প্ৰথম শ্ৰেষ্ঠ বিহুৱতীয়ে পাব 50,001 টকা দ্বিতীয় শ্ৰেষ্ঠই পাব 20,001 টকা আৰু তৃতীয় শ্ৰেষ্ঠই পাব 15,001 টকা গতিকে অসমৰ সকলো দলকে আমাৰ এই সদৌ অসম ভিত্তিত যি প্ৰতিযোগিতা হ'ব তাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমাৰ 28 এপ্ৰিল তাৰিখে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজত আহি উপস্থিত হ'বহি গতিকে মঙলদৈৰ লগতে ইয়াত দাঁতিকাষৰীয়া অঞ্চলৰ সকলো যুৱক যুৱতীক আমি লগ পাম আৰু এখন সৰ্বাংগ সুন্দৰ প্ৰগ্ৰেম আমি আপোনালোকক আগবঢ়াব পাৰিম বুলি আমি আশাবাদী ধন্যবাদ এটাই কথা ভাল লাগিল গৰু বিহুৰ দিনাখনো সকলো কাম বন নেওচি প্ৰায় 500ৰো অধিক লোক ওলাই আহিছিল এই শোভাযাত্ৰাত অংশগ্ৰহণৰ কাৰণে আমি 3-4 কিলোমিটাৰমান খোজ কাঢ়ি এই শোভাযাত্ৰাখন কৰিছিলোঁ আৰু অৱশেষত এই শোভাযাত্ৰাৰ সামৰণি পৰিছিল ভাল লাগিল আকৌ বিভিন্ন অঞ্চলত গৈ আছোঁ শোভাযাত্ৰাত ভাগ ল'বলৈ বা আপোনাৰ বিহুখন মোৰ চেনেলৰ যোগেদি দেখাবলৈ
গতিকে এই সুবিধাখিনি কৰি দিয়াৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ।